নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 5 মাৰ্চ 2024 অসমীয়া 20 ফাগুন বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:31 আৰু সূৰ্যাস্ত সময় 5:13। আজি হৈছে দ্বিতীয়া তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ আপোনজনে আপোনাক উৎসাহিত কৰিব। সন্তানহীন দম্পতীয়ে হয়তো ভাল খবৰ পাব। শিক্ষাৰ্থীসকলে পঢ়াৰ সমান্তৰালকৈ অতিৰিক্ত চাকৰি লোৱাৰ পৰিকল্পনা কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম বাঢ়িব। সন্ধিয়া অকলে সময় কটাই ভাল পাব। বৃষ ৰাশি। আজি আপোনাৰ ঘৰত ইতিবাচক শক্তিৰ প্ৰাধান্য থাকিব। সম্পত্তিৰ বিষয়ত আপুনি হয়তো সফলতা লাভ কৰিব পাৰে। ব্যৱসায়িক উদ্দেশ্যত যাত্ৰা কৰিব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰাত সফলতা লাভ কৰিব পাৰে। বক্তৃতাত সংযম ৰক্ষা কৰক। আপোনাৰ সামাজিক স্থান বাঢ়িব পাৰে। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শনক সমালোচনা কৰা হ'ব পাৰে। যুৱ প্ৰেমিকসকলে আজি মানসম্পন্ন সময় কটাব। আপোনাৰ স্বাস্থ্যজনিত সমস্যাৰ সমাধান হ'ব। নতুন বন্ধুক বেছি বিশ্বাস নকৰিব। আপুনি নিজৰ কামত মন দিব লাগে আৰু আনৰ কামত হস্তক্ষেপ নকৰিব। কৰ্কট ৰাশি। আপোনাৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ সুৰক্ষিত ৰাখক। নগদ ধনৰ সমস্যা সমাধান হ'ব পাৰে। কোনো গোপনীয় বিষয় পোহৰলৈ আহিব পাৰে। কিছুমান মানুহে আপোনাক নিৰ্দোষিতাৰ সুযোগ ল'বলৈ চেষ্টা কৰিব পাৰে। যদি আপুনি অংশীদাৰিত্ব ব্যৱসায় কৰি আছে তেন্তে স্বচ্ছতা বজাই ৰাখক। সিংহ ৰাশি। আপুনি কৌশলেৰে প্ৰতিটো সমস্যা সমাধান কৰিব। আপোনাৰ কলাত্মক ক্ষমতা বিকাশ হ'ব। আপুনি আপোনাৰ সন্তানৰ বাবে কিছু উপহাৰ কিনিব পাৰে। পৰিয়ালত আপোনাৰ প্ৰভাৱ বাঢ়িব। পুৰণি স্মৃতিবোৰ পুনৰ সজীৱ হৈ উঠিব। আপোনাৰ পৰামৰ্শ আনৰ বাবে উপকাৰী হ'ব। কন্যা ৰাশি। কঠোৰ পৰিশ্ৰমৰ অন্তত কৰ্মত সফলতা লাভ কৰিব পাৰিব। আপুনি নতুন উদ্যোগ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে। যথাযথ পৰিশ্ৰম অবিহনে বিনিয়োগ কৰিলে আৰ্থিক লোকচান হ'ব পাৰে। আপোনাৰ প্ৰতিভাক স্বীকৃতি দিয়া হ'ব। আপোনাৰ কৃতিত্ব অতিমাত্ৰা বৃদ্ধি নকৰিব। তুলা ৰাশি। দিনটো আৰম্ভণিতে হয়তো বহুত দৌৰিব লাগিব। নিজৰ নিয়মক অৱজ্ঞা নকৰিব। ৰাতি পথযাত্ৰা পৰিহাৰ কৰক। আৰ্থিক সমস্যাই আপোনাক আগুৰি ধৰিব। গেষ্ট্ৰিক আৰু পিত্তৰ সমস্যাই আপোনাক অসুবিধা দিব পাৰে। বৃশ্চিক ৰাশি। আপোনাৰ ব্যৱসায়ত আপুনি উল্লেখযোগ্য বিনিয়োগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত বাধা অতিক্ৰম কৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক ভক্তিভাৱ থাকিব। আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপোনাৰ ঘৰত শান্তি আৰু সুখ থাকিব। পৰীক্ষাৰ ফলাফল আপোনাৰ পক্ষত হ'ব পাৰে। ধনু ৰাশি। আপুনি আপোনাৰ উচ্চাকাংক্ষা পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব। বিদেশ ভ্ৰমণে আৰ্থিক লাভ কঢ়িয়াই আনিব। পাচনতন্ত্ৰৰ সমস্যাই আপোনাক অসুবিধা দিব পাৰে। বিপণনৰ লগত জড়িতসকলে ভাল ক্লায়েণ্ট বিচাৰি পাব পাৰে। ব্যৱসায়ত আপুনি আশা কৰাতকৈ অধিক আৰ্থিক লাভ পাব। মকৰ ৰাশি। আপোনাৰ জীৱনসংগীয়ে কিবা কাৰণত আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে। অপ্ৰয়োজনীয় কুটিলতা এৰাই চলিব লাগে। সহকৰ্মীসকলৰ সমৰ্থন নাপাব। শ্বেয়াৰ আৰু ৰিস্কি বিনিয়োগৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব। ভ্ৰমণৰ ফলত ভাগৰুৱা হ'ব পাৰে। কুম্ভ ৰাশি। সামাজিক আৰু ব্যৱসায়িক ক্ষেত্ৰত নতুন বিৰোধীৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত সন্দেহৰ পৰা আঁতৰি থকা উচিত। গুপ্ত বিজ্ঞানৰ প্ৰতি আপোনাৰ প্ৰৱণতা বাঢ়িব। সন্তানৰ স্বাস্থ্যৰ যত্ন লওক। আপোনাৰ আগ্ৰহ নথকা যিকোনো কাম এৰাই চলক। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ কামৰ বোজা বৃদ্ধি পাব পাৰে। আপোনাৰ সন্তানৰ সাফল্যত আপুনি সন্তুষ্ট হ'ব। সাহসী আৰু বুদ্ধিমান সিদ্ধান্তই আপোনাক ব্যৱসায়িকভাৱে প্ৰচণ্ড সফলতা কঢ়িয়াই আনিব। শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। অবিবাহিত ব্যক্তিয়ে বিবাহৰ সুযোগ বিচাৰি পাব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।